নমস্কাৰ DLED ফাৰ্ষ্ট সেমিষ্টাৰৰ প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ 2022 ফাৰ্ষ্ট পেপাৰৰ কুৱেশ্যন আনসাৰ S1.1ৰ কুৱেশ্যন আনসাৰসমূহ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকলৈ আগবঢ়াই দিছোঁ। কিছু হ'লেও এই ভিডিঅ'টোৰ জৰিয়তে উপকৃত হ'ব বুলি আশা কৰিলোঁ। প্ৰথম কুৱেশ্যন আছিল বিকাশ কি? বিকাশ বুলি ক'লে কোনো ব্যক্তি এজনৰ সামগ্ৰিক প্ৰক্ৰিয়াক বুজো। দেহৰ আকৃতি, ওজন, উচ্চতা আদিয়ে সৃষ্টি কৰা কৰ্মদক্ষতা, দৈহিক পাৰদৰ্শিতা আদিক বুজায়। এইবাৰ আহিল এখন শিশু সুৰক্ষা আইনৰ নাম লিখা। মই ইয়াতে দুখন দিছোঁ, দ্য চাইল্ড এক্ট 1993, দ্য বণ্ডেড লেবাৰ চিষ্টেম এক্ট 1976। এইবাৰ আহিল চি নম্বৰটো, কোনটো বয়সক প্ৰশ্ন সোধা বয়স বুলি কোৱা হয়? শৈশৱকালক প্ৰশ্ন সোধা বয়স বুলি কোৱা হয়। এইবাৰ ডি আহিল শৈশৱকালৰ এটা মানসিক বৈশিষ্ট্য লিখা। শৈশৱকালত শিশু এটিয়ে তাৰ বিভিন্ন নতুন নতুন অভিজ্ঞতা আহৰণ কৰিবলৈ কৌতূহলী হৈ পৰে। এইবাৰ আহিল 2 নম্বৰ, শিশু নিৰ্যাতন মানে কি? 4 প্ৰকাৰৰ শিশু নিৰ্যাতনৰ বিষয়ে লিখা। শিশু এটিক ভৱিষ্যত গঢ়াৰ নিমিত্তে নলগায়, অৰ্থাৎ ইতিবাচক দিশৰ নিমিত্তে নলগায়, তাক নেতিবাচক দিশত, যেনে শিশু এটি শাৰীৰিক, মানসিক, আৱেগিকভাৱে নিৰ্যাতন চলায়, তাকে শিশু নিৰ্যাতন বুলি ক'ব পাৰি। 4 প্ৰকাৰৰ শিশু নিৰ্যাতন। প্ৰথমটো হৈছে শিশুক যৌন নিৰ্যাতন চলোৱা। ই এক সামাজিক ব্যাধি। ই আইনগতভাৱে অনুমতি অবিহনে যদি এজন ব্যক্তিয়ে শিশুৰ ওপৰত যৌন নিৰ্যাতন চলায়, তেতিয়া যৌন নিৰ্যাতন বা অত্যাচাৰ বুলি কোৱা হয়। শিশুক শ্ৰমিক হিচাপে ব্যৱহাৰ। শিশু শ্ৰমিক সমস্যাটো ই এক জ্বলন্ত সমস্যা। বিভিন্ন ধৰণৰ আইন বা আঁচনি শিশু শ্ৰমিক বন্ধ কৰাৰ বাবে গ্ৰহণ কৰিলেও বাস্তৱ ক্ষেত্ৰত সফল হোৱা দেখা নাযায়। নেক্সট আহিল শিশু সৰবৰাহৰ সমস্যা। শিশুৰ বলপূৰ্বক দাসত্ব মানি ল'বলৈ, শাৰীৰিকভাৱে নিৰ্যাতিত হ'বলৈ, অৰ্থাৎ বাধ্য কৰোৱালৈকে শিশু সৰবৰাহৰ দৰে এক প্ৰক্ৰিয়া গঢ় লৈ উঠিছে। ইয়াৰ উপৰিও অংগ ব্যৱসায়ৰ লগত শিশু সৰবৰাহৰ প্ৰক্ৰিয়া ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে। এইবাৰ আহিল 4 নম্বৰ, শিশু বিবাহ বা বাল্য বিবাহৰ সমস্যা। প্ৰাপ্তবয়স্ক অৱস্থাৰ পূৰ্বতে ল'ৰা বা ছোৱালীৰ মাজত যি আনুষ্ঠানিক বা অনানুষ্ঠানিক বিবাহ সম্পন্ন হয়, তাক বাল্য বিবাহ বোলে। বয়সৰ ঊৰ্ধ্বসীমা যদি 18 বছৰৰ তলত হয়, তেন্তে সেয়া বাল্য বিবাহৰ আওতাত পৰিব। এইবাৰ নেক্সট 3 নম্বৰ কুৱেশ্যন, শিশুৰ বিকাশৰ ক্ষেত্ৰত প্ৰকৃতি আৰু প্ৰতিপালনৰ প্ৰভাৱ সম্পৰ্কে লিখা। আনসাৰ, প্ৰকৃতি বুলি ক'লে ব্যক্তিয়ে পিতৃ মাতৃৰ পৰা পোৱা গুণ, দক্ষতা আৰু সামৰ্থ্যবোৰৰ কথাকে বুজোৱা হয়। জেনেটিক তথ্যৰ সুনিৰ্দিষ্ট প্ৰকাশৰ দ্বাৰা উৎপাদিত যিকোনো কাৰককে প্ৰকৃতিৰ ভিতৰতে সামৰি লোৱা হয়। পিতৃ মাতৃয়ে সন্তানক কেনেদৰে শৃংখলাবদ্ধ কৰে, শিশুৰ ওপৰত সমনীয়াৰ পৰা পোৱা চাপে কেনে প্ৰভাৱ পেলায়, পৰিয়াল এটাৰ আৰ্থ-সামাজিক পৰিস্থিতি কেনেকুৱা আদিৰ বিষয় হয়। ব্যক্তিৰ আচৰণ কৰা কিছুমান পাৰিপাৰ্শ্বিকতাৰ প্ৰভাৱ। অৱশ্যে বেছিভাগ বিকাশমূলক নাইবা প্ৰতিপালনে অকলে প্ৰভাৱ পেলাব নোৱাৰে। দুটা যমজ ব্যক্তিয়েও নিজে বেলেগ বেলেগ আচৰণ কৰিব পাৰে, কিন্তু ভিন্ন পটভূমিত দুগৰাকী ব্যক্তিয়ে একে আচৰণ কৰিবও পাৰে। বংশগতভাৱে লাভ কৰা আচৰণ আৰু পাৰিপাৰ্শ্বিকতাৰ প্ৰভাৱ অথবা বৌদ্ধিক বিকাশ সম্পৰ্কে মনোবিজ্ঞানীসকলৰ মাজত মত পাৰ্থক্য আছে। ব্যক্তিৰ আচৰণ গঢ়াত বংশগত বৈশিষ্ট্যই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে যদিও সুস্থ পঢ়াৰ অভ্যাসে, ভাল বিদ্যালয়, বুদ্ধিমান লোকৰ সংগ আদিৰ দৰে পাৰিপাৰ্শ্বিকতাকেন্দ্ৰিক কৰিলেও উল্লেখযোগ্য অৱদান আগবঢ়ায়। এইবাৰ নেক্সট 4 নম্বৰ কুৱেশ্যন, সামাজিকীকৰণ কাক বোলে? সামাজিকীকৰণৰ লগত শিক্ষাৰ সম্বন্ধ স্থাপন কৰা। যি প্ৰক্ৰিয়াৰ দ্বাৰা ব্যক্তিৰ
ব্যক্তিয়ে সমাজৰ ৰীতি নীতি নিয়ম আইন শৃংখলা মানদণ্ড আদি বুজি লৈ সেই অনুসৰি আচৰণ প্ৰদৰ্শন কৰিবলৈ শিকে তাক সামাজিকৰণ বুলি কোৱা হয়। মানুহ হ'ল সামাজিক জীৱ। ব্যক্তিকেন্দ্ৰিক মানুহক সমাজমুখী কৰি ভৱিষ্যতৰ নাগৰিক হিচাপে উপযোগী কৰি গঢ়াৰ দায়িত্ব শিক্ষাই ল'ব লগা হয়। এই শিক্ষা আনুষ্ঠানিক শিক্ষা হ'ব পাৰে। শিশুৰ সামাজিকীকৰণৰ সাৰ্থকভাৱে আগবাঢ়িবলৈ হ'লে স্কুলৰ লগত ছাত্ৰ-ছাত্ৰী শিক্ষক অভিভাৱক কৰ্মচাৰী সকলো ব্যক্তিয়ে সহযোগৰ একান্ত প্ৰয়োজন। সামাজিক দৰ্শনৰ আহিলা হিচাপে স্কুল শিশুসকলৰ শ্ৰেণীকোঠাৰ পাঠদানৰ উপৰিও খেলা-ধূলা সহ-পাঠ্যক্ৰম আদি কাৰ্যসূচীৰ যোগেদি শিক্ষাৰ্থীক এখন সমাজৰ অংশ হিচাপে কাম কৰাৰ মনোভাৱ গঢ়ি তোলে। বিদ্যালয়ে পালন কৰা সামাজিক কাৰ্যাৱলীসমূহ হ'ল ১ নম্বৰ স্কুলৰ সামাজিক পৰিৱেশ দলীয় আনুগত্য আৰু শৃংখলাবোধ আয়ত্ত কৰাত সহায় কৰে। ২ নম্বৰ স্কুলীয়া পৰিৱেশত সামূহিকভাৱে কাম কৰাৰ বাবে ল'ৰা-ছোৱালীৰ দায়িত্ববোধ বৃদ্ধি পায়। ৩ নম্বৰ স্কুলৰ লগত বিদ্যালয়ৰ মিলা-প্ৰীতি সহযোগিতা নেতৃত্ব আদি ভাৱৰ গঢ়ি উঠে। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব আৰু ইয়াৰ ছেকেণ্ড পাৰ্টখিনি নেক্সট ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মই দিম।